যাওকচোন এবাৰ দেখাই আহক গৈ কালিলেতো মেলা শেষেই হ'বচোন আজি এবাৰ দেখাই আহক গৈ যাওক যাম তুমিও ওলোৱা নহ'লে তুমিওতো যাব পাৰিবা এবাৰ ওলাইও যাবা দেখাও পাবা মেলা কেনেকুৱা হয় ব'লা যাওঁ হ'ব দিয়ক নহ'লে ময়ো ওলাওঁগৈ যাম দিয়ক দেহা তুমি ওলোৱাগৈ যাওঁ মই ওলাওঁগৈ সোনকালে ঘূৰি আহিম ন হে মা তুমিও যাবা বহুত ভাল লাগিব দেই বহুত ভাল লাগিব মা ব'লা মই ওলাওঁগৈ মোৰ সোনকালে হ'ব তুমি যোৱা সোনকালে ওলোৱাগৈ মাজনী কি হ'ল মন বেয়া কৰি আছে যে মেলা চাই বেয়া লাগিছে নেকি তোমাৰ কি হ'ল দেহা কি হ'ল মা পাপা মোৰ ভাল লাগা নাই প্ৰথমতে যে আহি যে আমি মন্দিৰত সোমাইছিলো এই কৃষ্ণ ভগৱান থকা মন্দিৰ ভাগ যে সেই মন্দিৰতে ভাল লাগিছে মোৰ এই মেলা চাই ভাল লাগা নাই মন্দিৰত আকৌ এবাৰ যাওঁ ব'লা না মা খালি মন্দিৰ যাওঁ কৰি থাকিব ব'লাচোন সিফালে আৰু ধুনীয়া লাগিছে চোৱাচোন মেলা কিমান ভাল লাগিছে চোৱাচোন মন্দিৰত সোমাই আহিলে দেখোন আকৌ মন্দিৰলৈ যাবানে সিফালে ব'লাচোন সিফালে চাবা কি ধুনীয়া লাগিছে তুমি চাবাচোন ওপৰত উঠিব পাৰিবা ব'লা লৈ যাওঁ হেৰি ব'লকচোন চোৱাচোন মাজনী চোৱাচোন কিমান ভাল লাগিছে ইয়াৰ ওপৰত উঠিবা নেকি ইয়াৰ ওপৰত উঠিলে ভাল লাগিব তোমাৰ উঠা নহ'লে হয় দিয়ক হেৰি ইমান ভাল লাগিছে যোৱা মাজনী উঠা গৈ যোৱা নাই মা পাপা মোৰ এইবোৰ ভাল নালাগে মই ইয়াত নুঠো মোক মন্দিৰলৈ লৈ ব'লা না মা মই মন্দিৰত যাম মই কৃষ্ণ ভগৱানৰ ওচৰত যাম মই কৃষ্ণ ভগৱানক চাবলৈ বিচাৰিছো মা ইমান ভাল লাগে ব'লা না হে ভগৱান এই ছোৱালীজনীৰ পৰা মানে শান্তি নাই আৰু মাজনী চোৱাচোন মিঠাই কিমান মিঠাই ওলাইছে মিঠাই খাবানে চোৱাচোন মন্দিৰৰ পিছত যাম বাৰু মিঠাই খোৱাচোন মিঠাই মাজনী কি মিঠাই খাবা কোৱা মই কিনি দিম নহয় খোৱা নাই পাপা মই একো নাখাওঁ তোমালোকক কৈ আছো তোমালোকে কিয় বুজি পোৱা নাই মই একো নাখাওঁ মোক একো নালাগে মোক খালি কৃষ্ণ ভগৱানৰ ওচৰত লৈ ব'লা কি যে হ'ব মানে হেৰি ব'লো মন্দিৰতে যাওঁ ব'লো মাজনী চোৱাচোন ইমান ধুনীয়া দোকান ইয়াৰ পৰা কিবা তোমাক নালাগে জানো লোৱা গৈ যোৱা আকৌ মন্দিৰত যাম দিয়া বাৰু চোৱাচোন ইয়াৰ কিমান বস্তু আছে নাই মোক একো নালাগে তোমালোকে নোযোৱা যদি মই অকলেই মন্দিৰত যামগৈ নালাগে মোক তোমালোকে কিনি থাকা হেৰা এই পৰা আৰু শান্তি নাই ব'লা মন্দিৰতে যাওঁ ব'লাচোন কিনো কৰে তাই চাওঁ মাজনী আমিচোন এবাৰ মন্দিৰৰ পৰা ওলাই গ'লো এই মন্দিৰত সোমালো আকৌ যাম নে আকৌ নাযাওঁ আৰু আহা পিছত বেলেগ এদিন কেতিয়াবা আহিম আহা যাওঁগৈ আহা দেখিলা নহয় নহ'ব মা নহ'ব মোক কৃষ্ণ ভগৱানক লাগে মই ইয়াতে থাকিম মোক ভিতৰলৈ লৈ ব'লা না মা হেৰি মই কি কৰিম আপুনি কওকচোন মোৰ কিন্তু খং উঠি আহি আছে কিন্তু মই পিটন দিম এতিয়া মই নাহোঁ বুলি কৈছিলোঁ আপুনি মোক জোৰ কৰি লৈ আহিছিলে ৰ'বা খং নকৰিবা মই বুজাম ৰ'বা তাইক মাজনী এবাৰ সোমালো নহয় মন্দিৰত আকৌ বেলেগ এদিন আহিম ব'লা আজি এতিয়া মেলা চোৱাই নাই দেখোন আমি মেলা চাই কৰি ঘৰত যাব লাগে নহয় সোনকালে সন্ধিয়াও হ'ব এতিয়া ব'লা মাজনী নাই নহ'ব পাপা মোক লাগিব মোক কৃষ্ণ ভগৱানক লাগিব হ'ব দিয়া মই তোমাক কাম এটা কৰিম হ'বনে মেলাত যাওঁ ব'লা আমি মেলাত বহুত কৃষ্ণ ভগৱান ওলায় মই তোমাক এটা কিনি দিম হ'বনে ব'লা এতিয়া দিম বুলি কৈছো যেতিয়া দিম আকৌ ব'লা আৰু এনেকৈয়ে মাক দেউতাকে তাইক মেলাৰ পৰা এটা কৃষ্ণ মূৰ্তি কিনি দিলে আৰু কৃষ্ণ মূৰ্তিটো নি ঘৰত তাই যে কিমান ফূৰ্তি চাওকচোন এবাৰ দেউতা থেংক ইউ দেই ইমান ধুনীয়া লাগিছে কৃষ্ণ ভগৱানটো মা থেংক ইউ এতিয়াৰ পৰা মই কৃষ্ণ ভগৱানক মোৰ লগতে ৰাখিম মই কাকো নিব নিদিম মই লগতে খুৱাই ল'ম মই লগতে খুৱাম পিন্ধাম মই সকলো কৰি দিম মা কৃষ্ণ ভগৱানক মই সকলো কৰি দিম এতিয়াৰ পৰা আৰু মোৰ পৰা কোনেও কৃষ্ণ ভগৱানক দূৰ কৰিব নোৱাৰে মাজনী তুমি কৃষ্ণ ভগৱানক ইমান ভাল পোৱা মা মই বহুত ভাল পাওঁ মই নিজতকৈও বেছি ভাল পাওঁ কৃষ্ণ ভগৱানক চোৱাচোন কিমান ধুনীয়া ইমান মৰম লগা এতিয়া কৃষ্ণ ভগৱানক আনিছা যেতিয়া তুমি খুৱাব পিন্ধাবও লাগিব সময়মতে পূজাও দিব লাগিব তুমি পাৰিবা জানো মা মই পাৰিম মই সকলো পাৰিম আৰু এনেকৈয়ে চুমি নামৰ ছোৱালীজনী ডাঙৰ হৈ আহিলে আৰু তাই কৃষ্ণ ভগৱানক কিন্তু নেৰিলে ডাঙৰ হোৱাৰ পিছতো তাই সদায় নিজে নাখালেও কৃষ্ণ ভগৱানক খুৱায় আৰু পূজা সময়মতে পূজা দিয়ে আৰু কাপোৰ পিন্ধাই নিজে গুঠি পিলে তেনেকৈয়ে তাই ডাঙৰ হৈ আহিলে কিন্তু মূৰ্তিটো তেনেকৈয়ে লগতেই ৰাখিলে সদায় চাওকচোন তাৰপিছত কি হ'ল ছোৱালীজনী সকলোৱে কোলা বুলি হাঁহিছিলে কিন্তু তাই কাৰো কথা গুৰুত্ব নিদিয়ে আৰু খালি তাই ভিতৰতে কৃষ্ণ মূৰ্তিটোৰ লগতেই খেলি থাকে তেনেকৈয়ে তাই ডাঙৰ হৈ গ'ল তাৰপিছত তাই এদিন কি হ'ল চাওকচোন মাজনী ক'ত আছনো তই মা মই ইয়াতে আছো কিবা ক'বানে মাজনী আলহী আহি পালেহি তো এতিয়ালৈকে ৰেডি হোৱা নাই যে কিহৰ কাৰণে তোক চাবলৈ আহিব বুলি মই তোক কৈছিলোঁ নে নাই মা তোমাৰনো মোৰ বিয়াৰ কাৰণে ইমান উৎপাত কিয় লাগি আছেনো নহয় বিয়া মোৰ বিয়া চিয়া হ'বলৈ এতিয়া মন নাই মা মাজনী তই তেনেকৈ নকবিচোন ইমান ভাল এখন ঘৰ পাইছোঁ তই ওলাচোন ৰেডি হ মাজনী দেউতাৰ ঢুকোৱাৰ পিছৰ পৰা মোৰ এটাই সপোন তোক ভাল এখন ঘৰত বিয়া দিয়াটো আৰু তই এনেকৈ থাকিলে হ'ব নেকি কচোন এতিয়াতো বিয়াৰ বয়স হৈ গ'ল ন তই ৰেডি হচোন মাজনী মোৰ কথা শুন
হ'ব দিয়া মা দুখ নকৰিবা মই ওলামগৈ ৰ'বা মই কৃষ্ণ ভগৱানক মানে কাপোৰযোৰ সলাই দিছিলোঁ আজি হ'ব দিয়া তুমি যোৱা মই ওলাই গৈ আছোঁ লগতে মোৰ ইমান বুজি পোৱা ছোৱালীজনী অকণমান বুজালে বুজি পায় হ'ব দে সোনকালে আহা ৰৈ আছে নহয় আলহী সোনকালে ওলাই আহক কৃষ্ণ ভগৱান তুমি ইয়াতে অলপ থাকা দেই মই যাওঁ মাৰ যাতে গোটেই আশাবোৰ মই পূৰণ কৰিব পাৰোঁ সেইখিনি মোক শক্তি দিবা দেই ভগৱান তুমি ইয়াতে বহি থাকা আৰু এনেকৈয়ে চুমিৰ বিয়া ঠিক হৈ গ'ল চুমিৰ বিয়া ঠিক হোৱাৰ পিছত ভালে ভালে বিয়াখনো হৈ গ'ল মাকে অকলশৰে ধুনীয়াকৈ পৰিপাটিকৈ বিয়াখন তাইক দিলে কিন্তু তাই শহুৰেকৰ ঘৰত ল'ৰাজনে তাইক পচন্দ নকৰে মাকৰ কথাত পৰিহে তাইক বিয়া পাতিছিলে কিন্তু শাহুমাকে বহুত মৰম কৰে দেই এইটো মানিব লাগিব শাহুমাকৰ লগত তাই বহুত ভাল কিন্তু ল'ৰাটোৱে তাইক পচন্দ নকৰে কাৰণ তাই দেখিবলৈ বেয়া আছিলে আৰু সংস্কাৰী আছিল কাৰণে শাহুমাকে তাইক বিয়া পাতি লৈ গ'ল কিন্তু ল'ৰাটোৱে ভাল বগা দেখিবলৈ ধুনীয়া ছোৱালী বিচাৰিছিলে কিন্তু চুমিটো কোলা সেইবাবে তাই তাৰ ওচৰত সদায় অপ্ৰিয় হৈ ৰ'ল তাৰপিছত এদিন কি হ'ল চাওকচোন আৰু এটা কথা তাই কিন্তু কৃষ্ণ ভগৱানক নিবলৈ নাপাহৰিলে দেই লগত তাই কৃষ্ণ ভগৱানক লৈ গ'ল আৰু কৃষ্ণ মূৰ্তিটো ইয়াত যেনেকৈ পালন কৰে তাতো পালন কৰিবলৈ চেষ্টা কৰিছিলে তাই কিন্তু তেনেকৈ সময় মিলাব নোৱাৰিছিলে সেইবাবে তাই মনত দুখ পাইছিলে যে কৃষ্ণ ভগৱানে তাইক কিজানি বেয়াই পাইছে তাই ভালকৈ প্ৰতিপালন কৰিব নোৱাৰাৰ বাবে ল'ৰাটোৱেতো মানে হাজবেণ্ডে তাই কৃষ্ণ মূৰ্তিটো লৈ থকা দেখিলেই গালি পাৰে কিন্তু শাহুৱেক অলপ ছাপৰ্টত আছিলে কিন্তু হাজবেণ্ডজন তাইক অকণোৱে ভাল নাপাইছিলে আৰু কৃষ্ণ মূৰ্তিটো লৈও তাইৰ লগত বহুত কাজিয়া কৰিছিলে বোৱাৰী তুমি কৃষ্ণ ভগৱানক পূজা দি পেলাই পাকঘৰত লাগিবা হা মই ঘৰটো সাৰি দিওঁ তোমাৰ আকৌ গোটেইখিনি কাম কৰোঁতে কষ্ট হ'ব নহয় মা মই পাকঘৰৰ চব কাম হৈ গ'ল আপুনি চাগে গমেই নাপালে মই ভাত পানী বনাই চব ৰেডি কৰিলোঁ এওঁ মানে অফিচলৈ যোৱাৰ আগতে ভাত দিলোঁ যে কিন্তু মা তেওঁ নাখালেহে মোক তেওঁ দেখিব নোৱাৰা হৈ গৈহে আছে মা মই কি কৰিম মা মই একো ভাবি পোৱা নাই কালি ৰাতি তেওঁ ড্ৰিংকছ কৰি আহি মোক মাৰপিটো কৰিছে আৰু কি কৈছে জানে মাৰপিটটো বাৰু কৰিয়ে থাকে এইটো সৰু কথা কিন্তু কালি তেওঁ মোক কৈছে তেওঁ বোলে বেলেগ ছোৱালী ভাল পায় আৰু মোক ডিভ'ৰ্চ দিব মা মই কি কৰিম মা একো ভাবি পোৱা নাই মা মই কি কৰিম মা আৰু কৃষ্ণ পূজা কৰোঁ সেইটোও তেওঁ গালি পাৰে মই কৃষ্ণ ভগৱানক মই একো পূজা পাতলৈ দিব পৰা নাই ভালকৈ এইকেইদিন তেওঁ মোক বাৰু কিয় দেখিব নোৱাৰে মা যদি দেখিবই নোৱাৰে মোক বিয়া পাতিবই নালাগিছিলে তেওঁ মোক বিয়া পাতি আনিলে কিয় বোৱাৰী তুমি চিন্তা নকৰিবা বোৱাৰী মই কিবা এটা কৰিম মই দেখি আছোঁ তাৰ অটপালিবোৰ মই কিবা এটা কৰিম তুমি অকণো চিন্তা নকৰিবা তোমাক সি খেদিব নোৱাৰে কেতিয়াও ইয়াৰ পৰা মই তোমাক পচন্দ কৰি আনিছোঁ আৰু সি খেদিবলৈ কোন সি নোৱাৰে তুমি এনেই ভয় কৰি নাথাকিবা মই কিবা নহয় কিবা এটা ব্যৱস্থা ল'মেই আজি আহক সি ঘৰলৈ মা তেওঁক আপুনি গালি নিদিব তেওঁ নিজৰো এটা চইচ আছে ন তেওঁ চাগে মোক ভাল নাপায় মই ইমান দেখিবলৈ বেয়া সেইবাবে তেওঁক পচন্দ নকৰে তেওঁ যদি আনৰ লগত সুখী হ'ব পাৰে তেওঁ আনক দিয়ক বেলেগকে আনক ভাল ছোৱালী চাই তেওঁ বিয়া পাতক মই অকণো বেয়া নাপাওঁ মোৰ কপালখনেই এনেকুৱা মই কি কৰিম মা তেওঁ সুখত থকাটোৱে মই বিচাৰোঁ আপুনি গালি নিদিব তেওঁক নাই বোৱাৰী তুমি কি কথা কৈছা তোমাতকৈ আৰু ভাল বোৱাৰী হ'ব পাৰে নেকি তুমি বহুত ভাল আৰু সি আৰু কি ভাল ছোৱালী বিচাৰি ফুৰিছে তুমি বহুত ভাল ছোৱালী ইমান ধুনীয়াকৈ ঘৰখন চম্ভালি আছা তাক চম্ভালি আছা আৰু আমি যি কওঁ তাকেই শুনা এনেকুৱা ভাল ছোৱালী আজিৰ দিনত পায় নেকি সি কি কথা ক'বলৈ আহিছে সি ক'লেই নহ'ব নহয় মই তোমাক চইচ কৰি আনিছোঁ আৰু মোৰ চইচ কেতিয়াও বেয়া হ'ব নোৱাৰে মানুহৰ কোলা বগাৰ লগত কথা নাই নহয় আৰু এটা কথা বোৱাৰী আজি এফালে ওলাবাচোন মই তোমাক এফালে লৈ যাম কিমান বাৰু ভিতৰত সোমাই থাকা মই তোমাক এফালে লৈ যাম আজি ওলাই থাকিবা হা হ'ব মা মই ওলাই থাকিম বাৰু মা আপুনি মোক কোনে আনিলে মা ভিতৰলৈ সোমাই পেলাচোন গম পাবা কিনো তুমি আজিৰ পৰা আৰু দেখিব বেয়া কৰি থাকিব নালাগে আৰু আজিৰ পৰা আৰু ধুনীয়া হৈ থাকিবা এনেও মোৰ বোৱাৰী ধুনীয়া আজিৰ পৰা আৰু ধুনীয়া হ'বা ব'লা মই তোমাক এটা যাদু কৰি দিম ব'লা ভিতৰলৈ ব'লা বোৱাৰী মা মই আজিলৈকে এইবোৰত সোমাই পোৱা নাই মা কি কৰিবনো মোক ভিতৰত ভয় লাগে কিন্তু মা আপুনি কিন্তু মোৰ লগত থাকিব দেই বেঙিজনী একো নহয় মই থাকিম নহয় ব'লা আৰু তোমাৰচোন কৃষ্ণ ভগৱান লগত আছে তুমি আকৌ ভয় কৰিছা কিয় একো নহয় ইয়াত তোমাক ধুনীয়া কৰি দিব গম পাইছা ব'লা ভিতৰলৈ যাওঁ ব'লা মই লগতে থাকিম ব'লা বোৱাৰী মা মোক কথা এটা কওকচোন মা ইয়াত যোৱাৰ পিছত পৰা মোক বাৰু মানুহজনে ভাল পোৱা হ'বনে মা তেওঁ বাৰু মোক ভাল পাবনে তেওঁ ভাল পোৱা কাম মই সকলো কৰিবলৈ ৰাজি আছোঁ মা তেওঁ বাৰু মোক পচন্দ কৰা হ'বগৈনে মা কওকচোন হ'ব বোৱাৰী তুমি চাবাচোন তোমাক চিনিয়ে নাপাব তোমাক কিমান ভাল পাব ব'লা ভিতৰলৈ ব'লা কি হ'ল ইমান খঙত আহিছে যে তাই কি হ'ল মা মই তোমাক কথা এটা ক'বলৈ আহিছোঁ মই আৰু এইখন সংসাৰ চলাই নিব নোৱাৰোঁ মা মই এই কলিজনীৰ লগত আৰু মই থাকিব নোৱাৰোঁ মই তাইক ডিভ'ৰ্চ দিম বুলি ভাবিছোঁ
আৰু মই বেলেগ এজনী ছোৱালী ভাল পাওঁ তাইৰ নাম ৰীণা মই তাইক বিয়া পাতিম তাইক লৈ আৰু মই লাজ পোৱা হৈছোঁ মা পাৰ্টি এটাত যাবলৈ হ'লেও মই তাইক লৈ লাজ পাওঁ সকলোৱে হাঁহে মোক কি এজনী আনিলি বুলি লগৰ বন্ধু ওচৰততো নিবলৈ নোৱাৰোঁ সিহঁতৰ ঘৈণীয়েকবিলাক ইমান ধুনীয়া ধুনীয়া আৰু মোৰজনী ইমান কলি মই আৰু নোৱাৰোঁ মা মোক ক্ষমা কৰি দিবা মই এইখন সংসাৰ চলাই নিব নোৱাৰোঁ মই তাইৰ লগত কলৈকো ওলাব নোৱাৰোঁ হয় নেকি বোপা তই এতিয়া মানে সেইটোৱে সিদ্ধান্ত ল'লি আৰু ন অঁ মা মই সেইটোৱে ভাবি সেইটোৱে পাইছোঁগৈ আৰু মই দ্বিতীয় বিবাহ কৰিম অঁ তুমি ভিতৰৰ পৰা ওলাই আহিলা যে কোন হয় তুমি বৰ ধুনীয়া ছোৱালীও মা কোন হয় এজনী বাবা এইজনী চিনি পোৱা নাই কোন হয় নাই মা মই সঁচাকৈয়ে চিনি পোৱা নাই কোন হয়নো কোৱাচোন এইজনী তোৰ ঘৈণীয়েৰে হয় বুজিছ এইজনী তোৰ ঘৈণীয়েৰে চুমি হয় ধৰিব পৰা নাই ক'ত ধৰিব পাৰিবি আজিলৈকে তাইক জানো ভালকৈ চাইছ কি কথা কৈছা মা সঁচাকৈ কৈছানে তুমি চুমি মোক ক্ষমা কৰি দিয়া চুমি মই ভাবাই নাছিলোঁ তুমি যে ইমান ধুনীয়া মোক ক্ষমা কৰি দিয়া আজিৰ পৰা মই তোমাক কেতিয়াও অত্যাচাৰ নকৰোঁ কেতিয়াও বেয়া বিহেভ নকৰোঁ ক'ৰবাত যোৱা ব'লা ময়ো যাম ব'লা তোমাৰ লগত ফুৰিবলৈ যাওঁ ব'লা বোপা শুন অঁ মা কোৱা কি ক'বা শুন বাবা মানুহ দেখিব ধুনীয়া বেয়া লগত কথা নাই মানুহৰ অন্তৰখন চাব লাগে বুজিছ তাইৰ অন্তৰখন তই আজিলৈকে নুবুজিলি তাই তোক কিমান ভাল পায় তই নুবুজিলি ন কিমান তোৰ কাৰণে চব কৰে তই যিমান অত্যাচাৰ কৰিলেও তাই তোক কেতিয়াও বেয়া নাপায় কিন্তু তই কি কৰ তাইৰ লগত কচোন তাই কি দেখিব ধুনীয়া হ'লেহে তই ভাল পাবি দেখিব বেয়া হ'লে বেয়া পাবি সেইটো কথা নহয় নহয় বহুত ধুনীয়া ছোৱালীজনী আহিও তোক অত্যাচাৰ কৰিব পাৰে তেতিয়া তই ভাল পাবি নেকি কচোন তাই তোক বহুত ভাল পায় আৰু সংসাৰখন তই ভালেৰে আজিৰ পৰা চলাই নিবি বুলি মই আশা কৰিলোঁ বুজিছনে অঁ মা মোৰ ভুল হৈ গ'ল মা মোক ক্ষমা কৰি দিয়া মই আজিৰ পৰা আৰু কেতিয়াও তাইক বেয়া ব্যৱহাৰ নকৰোঁ মা মোক ক্ষমা কৰি দিয়া আৰু শেষত গৈ চুমিক নিজৰ হাজবেণ্ডে ভাল পোৱা হ'ল এতিয়াৰ পৰা আৰু হাজবেণ্ডে তাইক বেয়া ব্যৱহাৰ নকৰে অত্যাচাৰ নকৰে আৰু তাই গোটেইখিনি ক্ৰেডিট কৃষ্ণ ভগৱানক দিলে কৃষ্ণ ভগৱানেহে বোলে তাইক সংসাৰখন ভাল কৰিলে তাই মানে কৃষ্ণ ভগৱানক ইমান মানে আৰু গিৰিয়েকেও তাইৰ লগতে সমানে কৃষ্ণ পূজা আৰম্ভ কৰিলে তাৰপিছত কিছুদিনৰ পিছত দুয়োটাৰে এটা ধুনীয়া সন্তান জন্ম হ'ল তাৰ নাম কিন্তু ৰাখিলে কৃষ্ণ আৰু তেনেকৈয়ে তেওঁলোকৰ সংসাৰখনো বহুত সুখময় আনন্দময় হ'ল শেষত গৈ তেওঁলোকে মাকক বহুত আনন্দ দিলে মাকে তাক লৈ বহুত দুখী আছিলে কাৰণ মাকে চাই দিয়া ছোৱালীজনীলৈ সি অপচন্দ আছিলে কিন্তু এতিয়াৰ পৰা আৰু সি তেনেকুৱা নহয় মাকে যি কয় তাকে শুনে মাকে যি ভাল বুলি কয় তাকে ভাল বুলি কয় সি বহুত ভাল হ'ল এতিয়াৰ পৰা সংসাৰৰ দায়িত্বও ল'লে ল'ৰাটোকো ভাল স্কুলত দিলে আৰু সংসাৰখন সিহঁতৰ ভাল হ'ল তেনেকৈয়ে